নমস্কাৰ। জয়ৰাজৰ অন্য এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। ভগৱানৰ কৃপাত আমিও ভালে আছোঁ। এয়া চাওক জয়। এতিয়া পিছবেলাৰ সময়। এইকেইদিন মই জয়ৰ লগত বেছি লাগিব পৰা নাই। এইকেইদিন পথাৰৰ কামতে ব্যস্ত। সেইবাবে আজি অলপ পিছবেলা সময় উলিয়াই তাক কেনেকৈ মই খোজ কাঢ়িব দিওঁ সেইখিনি দেখাম বুলি ভাবিছোঁ। এয়া চাওক, সি ভাল কৰিয়ে থিয় হৈছে। সি খোজ কাঢ়ে, কিন্তু সি দৌৰি দৌৰি খোজ কাঢ়ে। আৰু চেষ্টা কৰি আছোঁ তাক ভালকৈ কেনেকৈ খোজ কাঢ়িব পাৰে। হাতত লৈ আছে ব্ৰাছ। সি নাযায় সিটো আপোনালোকে জানে, সি কথা ক'ব নোৱাৰে বা তাৰ অলপ এতিয়াও কাণৰ প্ৰব্লেম আছে। এই এখন কাণেৰে নুশুনে, এখন কাণেৰে জোৰ কৰি ক'লে অলপ অলপ শুনে। তাক মাতিলে নাহে, সি এতিয়া থিয় হৈয়ে আছে আৰু যেতিয়া আহিব একেবাৰে দৌৰি দৌৰি আহিব। আহা। মই খালী ভৰিৰে তাক খোজ কাঢ়িব দিছোঁ, কাৰণ সি নিজে নিজে বহিব কিন্তু ধুনীয়া কৰিয়ে পাৰে। মই উঠাই দিছোঁ। আপোনালোকে নাভাবিব এইবিলাক কি দেখাই আছে নহয়, তাক এনেকৈ ঠিক কৰাব লাগিব। তাক বুলি নহয়, এনেকুৱা যিমান সন্তান আছে সেইবিলাকক এনেকৈ অলপ অলপ কৰিয়ে ঠিক কৰাব লাগিব। অলপ থিয় হয়, অলপ বহে। সি ব্ৰাছ পাত লৈ পাওঁতে ব্যস্ত। আপোনালোকে দেখিছে সি ধুনীয়াকৈ বহিছে, কিন্তু সি আগতে বহিব পৰাও নাছিল। সেয়াও আমি থেৰাপি কৰাই ঘৰতে, আৰু মই নলবাৰীতো কৰাইছিলোঁ। আৰু জয়ৰ যদিও বয়স হৈছে বা এতিয়া খোজকাঢ়িব পৰা হৈছে, তাৰ কিন্তু বুদ্ধিখিনি এতিয়াও হোৱা নাই। সি মানসিকভাৱে দুৰ্বলেই হৈ আছে, বুজি পায় বাৰু, কিন্তু ইমানো নাপায়।
জয়ৰ তাৰমানে ইচ্ছা নাই আৰু খোজকাঢ়িব, সি কান্দিব ধৰিছে। আজিলৈ নহ'লে সামৰোঁ। ভিডিঅ'টো চাই যদি ভাল পালে এতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু জয়ক আশীৰ্বাদ কৰিব। নমস্কাৰ।